ছাত্ৰ-ছাত্ৰীসকল মই উপাসনা ভূঞাই তোমালোকক কক্ষালৈ স্বাগতম জনাইছো। আজি আমি নৱম শ্ৰেণীৰ বিজ্ঞানৰ নৱমটি অধ্যায় বল আৰু গতি বিষয়ক সূত্ৰসমূহৰ প্ৰথমটো অংশ আলোচনা কৰিবলৈ লৈছো। এই অংশটিত আমি বল আৰু গতি বিষয়ক সূত্ৰসমূহৰ ধাৰণাটো ল'বলৈ চেষ্টা কৰিম, তাৰ পৰিচয়টো পাবলৈ চেষ্টা কৰিম। ছাত্ৰ-ছাত্ৰীসকল এতিয়া পোনপ্ৰথমতে তোমালোকক বলৰ ধাৰণাটো দিবলৈ চেষ্টা কৰিম। এতিয়া বল মানেনো কি? তোমালোকে হয়তো কম বেছি পৰিমাণে এই কথাটো জানা বা বুজি পোৱা বা ইতিমধ্যে তোমালোকে ইয়াৰ বিষয়ে কিছু কথা জানা। এতিয়া নিৰ্দিষ্ট এটা কাৰ্য কৰিবলৈ বা এটা স্থানৰ পৰা আনটো স্থানলৈ এটা বস্তুত স্থানান্তৰ কৰিবলৈ আৰু বিভিন্ন দৈনন্দিন কাম কৰিবলৈ আমি কি কৰোঁ? আমি কিছুমান প্ৰয়াস কৰোঁ আৰু সেই প্ৰয়াসবোৰক পেশীয় প্ৰয়াস বুলি কোৱা হয় বা পেশীয় প্ৰয়াসৰ দ্বাৰা এইবিলাক সম্ভৱ হৈ উঠে আৰু তাৰ পৰাই আমাৰ বলৰ ধাৰণাটো আহিছে। ইয়াতনো কি কৈছে আমি চাওঁ আহাচোন। বল বুলি দিছে, এতিয়া আমি বলৰ কথা আলোচনা কৰিছো। স্থিতিশীল বস্তু এটা অৰ্থাৎ স্থিতি অৱস্থাত থকা বস্তু এটাক গতিশীল আৰু গতিশীল বস্তু এটাক স্থিতিশীল অৱস্থালৈ আনিবলৈ কিছু প্ৰয়াসৰ প্ৰয়োজন হয়। গতিকে এই পৰিৱৰ্তনবোৰ কৰিবলৈ কিছু প্ৰয়াসৰ প্ৰয়োজন হয় আৰু সেই প্ৰয়াসবোৰকে পেশীয় প্ৰয়াস বুলিও কোৱা হয়। এইবিলাক পেশীয় প্ৰয়াস বুলি কোৱা হয় আৰু এই পৰিৱৰ্তনবোৰ ঘটোৱাৰ বাবে কি কৰা হয় যে বস্তু এটাক ঠেলিব লাগিব বা টানিব লাগিব। ঠেলা কাৰ্য বা টনা কাৰ্যটো কৰিবলগীয়া হয় আৰু ইয়াৰ পৰা আমি বলৰ ধাৰণাটো পাইছো বা ইয়াৰ পৰা আমি বলৰ ধাৰণাটো ল'ব পাৰো। এতিয়া ছাত্ৰ-ছাত্ৰীসকল ইয়াত বলৰ দ্বাৰানো কি কি কাৰ্য কৰিব পৰা যায় বা বলৰ দ্বাৰা কি কি সম্ভৱ হৈ উঠে তাকে আমি আলোচনা কৰিব লৈছো। প্ৰথমতে ইয়াত কোৱা হৈছে বস্তুৰ গতি দ্ৰুত বা মন্থৰ কৰিব পাৰি। গতি কি কৰিব পাৰি? দ্ৰুত বা মন্থৰ বা অৰ্থাৎ বস্তুৰ গতি বৃদ্ধি কৰিব পাৰি বা হ্ৰাসো কৰিব পাৰি। কাৰ দ্বাৰা? বল প্ৰয়োগৰ দ্বাৰা। দ্বিতীয়তে আকৌ কৈছে যে গতিৰ দিশ সলনি কৰিব পাৰি। এতিয়া এটা ছবিও তোমালোকক ইয়াত দেখুওৱা হৈছে, দেখিছানে? এই ছবিটোত কি দেখিছা বাৰু? এই ছবিটোত তোমালোকে নিশ্চয় দেখি পাইছা যে এজন ল'ৰাই এখন ঠেলা ঠেলি নিছে। ঠেলাটোত কিছুমান বস্তু আছে আৰু সেই ঠেলাখন কি কৰিছে যে ল'ৰাজনে ঠেলি নিবলৈ চেষ্টা কৰিছে। তেনেধৰণৰ এটা দৃশ্য তোমালোকে ইয়াত দেখিবলৈ পাইছা। গতিকে এই ল'ৰাজনে যদি এই ঠেলাখন ঠেলিবলৈ হয় তেতিয়াহ'লে ঠেলাখনৰ ওপৰত কিন্তু হেঁচা প্ৰয়োগ কৰিব লাগিব আৰু হেঁচা প্ৰয়োগ কৰাৰ লগে লগে ৰৈ থকা ঠেলাখন কি হ'ব? হেঁচাৰ দিশত বা এই আগলৈ তোমালোকক দেখুওৱা হৈছে আগলৈ স্থানান্তৰ হ'ব। সেইটো কথাকে আমি এতিয়া ইয়াতে বুজাবলৈ চেষ্টা কৰিছো যে আৰু বস্তু এটাৰ স্থানান্তৰ কৰাত সহায় কৰিব কোনে? বল প্ৰয়োগে। তাৰ পাছতে কি কৰিব পাৰে যে বস্তুটোৰ গতি দ্ৰুত বা মন্থৰ কৰিব পাৰে। অৰ্থাৎ যদি অধিক গতিত গৈ আছে বল প্ৰয়োগ কৰি তাৰ গতি হ্ৰাস কৰিব পাৰো বা এটা বস্তু যদি খুব মন্থৰ গতিত গৈ আছে তাৰ গতি আমি দ্ৰুত বা তাক বেছি বেগী কৰিব পাৰো আমি কিহৰ সহায়ত? এই বল প্ৰয়োগৰ সহায়ত। লগতে গতিৰ দিশো সলনি কৰিব পাৰো। অৰ্থাৎ যদি ঠেলাখন এটা দিশত গৈ আছে আমি বল প্ৰয়োগ কৰি সেই গতিৰ দিশটো অন্য দিশলৈ নিব পাৰো। কি কৰি? এই বল প্ৰয়োগ কৰি। তাৰপিছত ছাত্ৰ-ছাত্ৰীসকল ইয়াত দিছে যে গতিশীল বস্তু এটা কি কৰিব পাৰি? আকৌ স্থিতিশীল অৱস্থালৈ আনিব পাৰি। অৰ্থাৎ ইয়াত দেখিছানে এজন বাইক আৰোহী, বাইক এখন দেখুওৱা হৈছে আৰু বাইক আৰোহী ছবি এটা দেখুওৱা হৈছে। ইয়াত কি কৰিছে যে বাইক আৰোহীজনে ব্ৰেক প্ৰয়োগ কৰি বাইকখন স্থিতিশীল অৱস্থালৈ আনিছে। ব্ৰেক প্ৰয়োগ কৰা অৰ্থাৎ এটা বল প্ৰয়োগ কৰি কি কৰিছে? বাইকখন গৈ থকা বাইক এখনক স্থিতিশীল অৱস্থালৈ আনিবলৈ চেষ্টা কৰিছে। ইয়াত আকৌ আন এটা কথা দিয়া হৈছে, বল প্ৰয়োগ কৰি কি কৰিব পাৰি বুলি কৈছে। বল প্ৰয়োগ কৰি এতিয়া আমি ইতিমধ্যে গম পালো যে গতিৰ দিশো সলনি কৰিব পাৰি। এতিয়া এটা পদাৰ্থ বা এটা বস্তুৰ আকাৰ বা আকৃতিও কিন্তু এই বল প্ৰয়োগৰ দ্বাৰা সলনি হয়। ইয়াত এটা ছবিৰ জৰিয়তে তোমালোকক দেখাবলৈ চেষ্টা কৰা হৈছে যে বস্তুৰ আকৃতি আৰু আকাৰ সলনি কৰাত কোনে সহায় কৰে? বল প্ৰয়োগে সহায় কৰে। এতিয়া তোমালোকক এটা ৰবৰৰ বল ইয়াত দিয়া হৈছে, দেখিছানে? 1 নম্বৰটো হৈছে ৰবৰৰ বল। তাৰ আকৃতিটো বৃত্তাকাৰ এটা গোলক বা এটা গোল আকৃতি আমি দেখিবলৈ পাইছো, যিটো সাধাৰণতে এটা বলৰ আকৃতি হয়। এতিয়া এই যেতিয়া ৰবৰৰ বলটোক হেঁচা প্ৰয়োগ কৰা হৈছে দুটা দিশত, তোমালোকে মন কৰিবা এইটো দিশতো হেঁচা প্ৰয়োগ কৰা হৈছে
আৰু এইটো দেখতো হেঁচা প্ৰয়োগ কৰা হৈছে হাত দুখন দেখুওৱা হৈছে হেঁচা প্ৰয়োগৰ ফলত দেখিছানে একেবাৰে যিটো ঘূৰণীয়া তাৰ গোল আকৃতিটো কিন্তু সলনি হৈছে আৰু চেপেটা মুৱা হবলৈ লৈছে গতিকে ইয়াৰ বলৰ আকৃতিটো অলপ বিকৃত কৰিছে কোনে বা কিহৰ দ্বাৰা বল প্ৰয়োগৰ দ্বাৰা ইয়াৰ পিছত ছাত্ৰ-ছাত্ৰীসকল এতিয়া বলে কেনে ধৰণৰ প্ৰভাৱ পেলাই ইয়াতে কোৱা হৈছে বলে নিম্নলিখিত প্ৰভাৱবোৰ প্ৰস্তুত কৰিব পাৰে গতিকে এইবিলাক প্ৰভাৱ ইয়াত দিয়া হৈছে এইবিলাক প্ৰভাৱ বল প্ৰয়োগৰ দ্বাৰা হয় তাৰে প্ৰথমটো আমাক কোৱা হৈছে যে বলে গতিশীল বস্তু এটাক স্থিতিশীল কৰিব পাৰে অৰ্থাৎ গৈ থকা বস্তু এটা ৰখাই দিব পাৰে বা স্থিতিশীল অৱস্থালৈ আনিব পাৰে গতিশীল বস্তু এটা স্থিতিশীল কৰিব পাৰে তাৰ পাছতে আনটো কথা হৈছে কি বলে আকৌ কি কৰিব পাৰে পুনৰ স্থিতিশীল বস্তু এটাকো গতিৰ অৱস্থালৈ নিব পাৰে গতিকে বলে স্থিৰ বস্তু এটাক স্থানান্তৰ কৰিব পাৰে অৰ্থাৎ স্থিৰ বস্তু এটাক গতি প্ৰদান কৰি তাক এঠাইৰ পৰা আন ঠাইলৈ স্থানান্তৰ কৰাত সুবিধা কৰি দিয়ে বলে স্থিৰ বস্তু এটাক স্থানান্তৰ কৰিব পাৰে তাৰ পিছতে কি কৈছে যে বলে বস্তুৰ গতি সলনি কৰিব পাৰে গতিকে গতিৰ হাল সলনি কৰিবই পাৰে বস্তুটোৰ গতি দ্ৰুত বা মন্থৰ কৰিব পাৰে আৰু তাৰ পাছত ইয়াত 4 নম্বৰতে দিয়া হৈছে বলে গতিশীল বস্তুৰ দিশো সলনি কৰিব পাৰে দিশ সলনি কৰাটো আমি ইতিমধ্যে দেখুৱাইছোৱে বা পাইছোৱে যে বলে কি কৰিব পাৰে গতিশীল বস্তু এটাৰ যিটো দিশত গৈ আছে অন্য এটা দিশলৈ ৰূপান্তৰিত কৰিব পাৰে আৰু তাৰ পিছত ইয়াত এটা চিত্ৰ দেখুওৱা হৈছে লগতে আৰু এটা কথা কোৱা হৈছে যে বলে বস্তু এটাৰ আকাৰ আৰু আকৃতি সলনি কৰিব পাৰে ইতিমধ্যে আমি কৰি এই কথাটো পাই আহিছো যে আমি এটা ৰবৰৰ বল দেখাইছিলো তোমালোকক আৰু কেনে ধৰণে বল প্ৰয়োগ কৰি সেই গোল ৰবৰৰ বলটো বা ঘূৰণীয়া ৰবৰৰ বলটোৰ আকাৰ বিকৃত কৰা হৈছিল ইয়াত এটা ছবি দেখুওৱা হৈছে যে স্প্ৰিং এডাল দেখুওৱা হৈছে তোমালোকে দেখিছানে এডাল স্প্ৰিং এই স্প্ৰিংডালক বল প্ৰয়োগ কৰি টানা হৈছে দুইটা দিশত এই বিপৰীত দিশত দুইটা দিশত টানা হৈছে দেখিছানে তাৰ কাৰণে বল প্ৰয়োগ কৰিব লগা হৈছে আৰু তাৰ ফলত কি হৈছে এই প্ৰসাৰণ ঘটিছে অৰ্থাৎ এই স্প্ৰিংডালৰ আকাৰ দেখিছানে ইয়াৰ আকাৰ আকৌ ডাঙৰ হৈ পৰিছে বা দীঘল হৈ পৰিছে আগৰ স্প্ৰিংডালৰ তুলনাত পিছত যেতিয়া আমি স্প্ৰিংডালত যেতিয়া বল প্ৰয়োগ কৰিলো বল প্ৰয়োগ কৰি টানিলো তেতিয়া কি হ'ল স্প্ৰিংডালৰ আকাৰ এতিয়া দৈৰ্ঘ্য বাঢ়ি গ'ল তাৰ প্ৰসাৰণ ঘটাৰ ফলত তাৰ পাছত ইয়াত আন এটা ছবি দেখুওৱা হৈছে এইটো দিশ সলনিৰ ক্ষেত্ৰতনো কেনে ধৰণৰ বলৰ প্ৰভাৱক দেখাবলৈ চেষ্টা কৰা হৈছে ইয়াতে এজন ক্ৰিকেটাৰক দেখাইছে তোমালোকে দেখিছানে ক্ৰিকেটাৰজনক ইয়াতে দেখিছা ক্ৰিকেটাৰজনে বেট ধৰি আছে আৰু তেওঁলে যিটো বল আহিছে ক্ৰিকেট বল আহিছে তেওঁ ক্ৰিকেট বলটোক যেতিয়া বেটখনে মাৰি পঠিয়াইছে গতিকে বলটোৰ দিশ সলনি হৈছে গতিকে বল অৰ্থাৎ ফোৰ্স সেই ফোৰ্সৰ ফলত কি হৈছে ক্ৰিকেট বলৰ যিটো দিশ সেইটো সলনি হৈ গৈছে ছাত্ৰ-ছাত্ৰীসকল এতিয়া আমি বলৰ ধাৰণাটো পালো এতিয়া আমি দুটা প্ৰকাৰৰ বলৰ কথা আলোচনা কৰিম সেয়া হৈছে সন্তুলিত বল আৰু অসন্তুলিত বল এতিয়া আমি ইতিমধ্যে কৈছো যে বল প্ৰয়োগৰ ফলত বিভিন্ন কাৰ্য কৰিব পাৰো এতিয়া আমি সন্তুলিত বল আৰু অসন্তুলিত বলৰ প্ৰভাৱ বা কাৰ্য কৰাত এই দুবিধ বলৰ প্ৰভাৱনো কি তাকে আমি আলোচনা কৰো ইয়াত দিছে এয়া সন্তুলিত বল আৰু অসন্তুলিত বল সন্তুলিত বল অৰ্থাৎ ব্যালেন্স ফোর্স আৰু অসন্তুলিত বল যাক কয় আনব্যালেন্স ফোর্স এতিয়া এই দুটা বস্তু বা এই দুবিধ বলক দুটা প্ৰকাৰৰ বলক আমি বুজিবলৈ হলে বা সেই ধাৰণাটো লবলৈ হলে প্ৰথমতে ইয়াত এটা ছবি দেখুওৱা হৈছে এই ছবিটো তোমালোকে মন দি চোৱা এখন মেজ বা টেবুলৰ ওপৰত কি থোৱা হৈছে এটা কাঠৰ টুকুৰা থোৱা হৈছে তোমালোকে নিশ্চয় দেখিছা এই মেজখন বা টেবুলখনৰ ওপৰত কাঠৰ টুকুৰা এটা থোৱা হৈছে আৰু এই কাঠৰ টুকুৰাটো কি হৈছে দুটা দিশ দেখুওৱা হৈছে দেখিছানে এডাল এফালে আছে y আৰু এফালে আছে x গতিকে দুফালে দুটা বিপৰীত দিশত দুডাল ৰছী বন্ধা হৈছে এডাল ৰছীৰ নাম দিয়া হৈছে x আৰু আনডাল ৰছীৰ নাম দিয়া হৈছে y গতিকে দুডাল ৰছীৰ নামো x আৰু y আৰু দুটা দিশৰ নামো আমি ধৰি লৈছো x দিশ আৰু y দিশ এই দুডাল এৰো মাৰ্কেৰে বুজাইছে বগা দুডাল এৰো মাৰ্কেৰে তোমালোকক ইয়াৰ দিশ দুটা দেখুওৱা হৈছে গতিকে এই ছবিটো মন কৰিবা আৰু এতিয়া তোমালোকে এটা কথা মন কৰিব লাগিব ইয়াতে তোমাক কথা এটা কৈ থওঁ যে যদি এতিয়া দুডাল ৰছী যেতিয়া আমি বান্ধিলো দুফালে এই কাঠৰ টুকুৰাটোৰ দুফালে এতিয়া এই দুইডাল ৰছী যদি বিপৰীত দিশত আমি এই এৰোৰে দেখুওৱা এই কাৰ চিনেৰে দেখুওৱা দুটা বিপৰীত দিশত যদি টানো দুইটা দিশত যদি সমান বলেৰে টানো অৰ্থাৎ x দিশৰ বল আৰু y দিশৰ বল যদি সমান হয় তেতিয়া কি হ'ব
সেই তেনেধৰণৰ বল প্ৰয়োগ কৰাৰ ফলত কি হ'ব এই কাঠৰ টুকুৰাটোৰ কিন্তু কোনো ধৰণৰ স্থানান্তৰ নহয় বা কোনো ধৰণৰ ইয়াৰ স্থিতিৰ অৱস্থাৰ সলনি নহয় গতিকে এনে ধৰণৰ বল যিবিলাকে কোনোবা স্থিতিশীল বস্তু গতিশীল কৰিব নোৱাৰে এইবোৰ বলকে সন্তুলিত বল বুলি কোৱা হয় অৰ্থাৎ ই সন্তুলনত আছে অৰ্থাৎ দুইফালে সমান বলে আমি বিপৰীত দিশত প্ৰয়োগ কৰিছো গতিকে কোনো ধৰণৰ স্থিতিৰ অৱস্থাৰ সালসলনি নহয় তাৰ পৰিৱৰ্তে আন এটা কথালৈ আহো বা আন এটা পৰিস্থিতিলৈ আহো এতিয়া যদি এই দুয়োটা বল সমান নহয় অৰ্থাৎ অসমান হয় অৰ্থাৎ এই দুয়োটা বলৰ মান সমান নহয় দুয়োটা বল বিপৰীত দিশতে থাকিব কিন্তু তাৰ মানটো সমান নহয় কোনোবা এটা ডাঙৰ আৰু কোনোবা এটা সৰু তেনে ক্ষেত্ৰত কি দেখিবলৈ পাম তেনে ক্ষেত্ৰত আমি দেখিবলৈ পাম যে যিটো বলৰ মান ডাঙৰ সেইটো দিশত কিন্তু এই কাঠৰ টুকুৰাটো স্থানান্তৰ হ'ব বা সেইটো দিশত এই কাঠৰ টুকুৰাটো গতি কৰিব গতিকে ধৰি লৈছো যদি xৰ যদি বল xৰ যদি মান ডাঙৰ গতিকে xৰ মানটো যদি ডাঙৰ বল হয় তেতিয়া কিন্তু এই কাঠৰ টুকুৰাটো এইটো দিশত বা xৰ দিশত গতি কৰিব গতিকে এইটো ইয়াত যিটো বল প্ৰয়োগ কৰা হৈছে সেইটো যদি সৰু বল হয় সৰু বল গতিকে সৰু মানৰ বল এইফালে y দিশত থকা বলটো সৰু মানৰ বল আৰু xৰ দিশত থকা বলটো যদি ডাঙৰ মানৰ বল হয় তেনেহলে এইটো ক্ষেত্ৰত কি হ'ব যে এই কাঠৰ টুকুৰাটো xৰ দিশত গতি কৰিব ইয়াত কি দিয়া আছে চোৱাচোন x আৰু y দুডাল ৰছী সমান বলৰে দুয়োফালে টানিলে বস্তুটোৱে গতি লাভ নকৰে এনেবোৰ বলক সন্তুলিত বল বুলি কোৱা হয় যিটো মই তোমালোকক চিত্ৰৰ সহায়ত ইতিমধ্যে বুজাইছো ইয়াৰ পিছত আকৌ আমাক দিয়া হৈছে আন এটা ছবি দিয়া হৈছে দেখিছানে এই ছবিটোত এহাল ল'ৰা ছোৱালী দেখুওৱা হৈছে তিনিটা ছবি তোমালোকক দিয়া হৈছে ইয়াত কৈছে যেতিয়া অসমান পৰিমাণৰ দুটা বলে একেলগে এটা বস্তুৰ ওপৰত বিপৰীত দিশত কাম কৰে গতিকে বলৰ মানটো অসমান পৰিমাণৰ দুটা বল ব্যৱহাৰ কৰো আৰু সেই বল দুটা কি হয় বিপৰীত দিশত কাম কৰে কি কোনো এটা বস্তুৰ ওপৰত বিপৰীত দিশত কাম কৰে তেতিয়া বস্তুটো ডাঙৰ মানৰ বলৰ দিশত কি হয় ডাঙৰ মানৰ বলৰ দিশত আগবাঢ়ে এতিয়া এই কথাটো তোমালোকক ইয়াৰ আগৰ চিত্ৰৰ সহায়ত মই বুজাইছো এতিয়া এই ছবিকেইটালৈ চোৱাচোন ইয়াত প্ৰথম ছবিটো কি দিছে চোৱাচোন এই 1 নম্বৰ ছবিটো তোমালোকে দেখিছানে যে ইহতি যি এই ল'ৰা ছোৱালী হালে যি বল প্ৰয়োগ কৰিছে হেতু আগফালে এই আগৰ দিশত প্ৰয়োগ কৰিছে আৰু কিন্তু যি ঘৰ্ষণ বল এই একে সমানৰ যদি ঘৰ্ষণ বলে ক্ৰিয়া কৰে এই মজিয়াখন আৰু বাকচটোৰ মাজত বাকচটো তলি আৰু মজিয়াখনৰ মাজত যদি সমান পৰিমাণৰ ঘৰ্ষণ বলে কাম কৰে তেতিয়া কি হ'ব যে এই বাকচটো কিন্তু বাকচটোৱে নিজৰ স্থান সলনি নকৰে এতিয়া তাৰ পিছতো দেখিছানে বাকচটো এতিয়া আমি দেখিবলৈ পাইছো যে ইয়াৰ পিছৰ পৰিস্থিতিটো আহিছে এইটো আৰু তাৰ পিছৰ পৰিস্থিতিটো কি হৈছে দেখিছানে 3 নম্বৰ পৰিস্থিতি 3 নম্বৰ পৰিস্থিতিটোৰ ক্ষেত্ৰতো আমাক আৰু আকৌ বল প্ৰয়োগৰ কথা দেখুৱাইছে ই স্থানান্তৰ নকৰে আৰু শেষত কি হৈছে ইয়াত দেখা গৈছে যে ল'ৰা ছোৱালী হালে যিখিনি বল প্ৰয়োগ কৰিছে হেতু যেতিয়া ঘৰ্ষণ বলতকৈ বেছি হ'ব গতিকে ঘৰ্ষণ বলতকৈ বেছি বল হ'ব গতিকে ডাঙৰ বল প্ৰয়োগ কৰিছে বা ডাঙৰ মানৰ বল প্ৰয়োগ কৰিছে তেতিয়া কিন্তু এই বাকচটো নিজৰ স্থান সলনি কৰিব বা গতি কৰিব ইয়াত এটা উদাহৰণ দিয়া হৈছে টাগ অফ war খেলৰ কথা কৈছে টাগ অফ war মানে তোমালোকে খেলি পাইছানে কেতিয়াবা এই ৰছী টনাটনি খেল দুটা পক্ষৰ মাজত থাকে যেহেতু দুটা পক্ষ বা দুটা গ্ৰুপ থাকে আৰু দুটা গ্ৰুপে কি কৰে এডাল শকত ৰছী লৈ টানাটনি কৰে হেতুকে টাগ অফ war খেল বুলি কোৱা হয় এই টাগ অফ war খেলত অধিক বল প্ৰয়োগ কৰা দলটোৱে ৰছীডাল কি কৰে অধিক বল যাৰ থাকে যিটো দলৰে অধিক বল থাকে সেই দলটোৱে কি কৰে ৰছীডাল টানি নিব পাৰে গতিকে এইটো এটা অসন্তুলিত বলৰ উদাহৰণ আৰু এনেবোৰ বলৰ ক্ষেত্ৰতে কি হয় যে এটা বস্তু স্থানান্তৰ হয় বা বস্তু এটাই গতি লাভ কৰে এতিয়া আমাক আন এটা ধাৰণা দিছে ইয়াত আমাক গেলিলিওৰ পৰীক্ষাসমূহৰ কথা কৈছে এতিয়া এই ক্ষেত্ৰত গেলিলিওনো কি কথা কৈছিল বা কেনে ধৰণৰ তথ্য আগবঢ়াইছিলে এতিয়া তেওঁৰ ধাৰণাটো বুজিবলৈ হলে আমি এই ছবিৰ সহায়ত বুজিব লাগিব প্ৰথমতে দুখন হেলনিয়া দিয়া হৈছে এই হেলনিয়াখন দেখিছানে
এই হেলনীয়াখনৰ ওপৰেদি যেতিয়া গেলিলিও মতে যেতিয়া আমি এটা মাৰ্বল এৰি দিম তেতিয়া কি হ'ব এই হেলনীয়াখন যেতিয়া তল দিশত যেতিয়া মাৰ্বলটো চলাচল কৰিব এই মাৰ্বলটোৱে গতি লাভ কৰিব আৰু তললৈকে আহিব তাৰ পিছত যেতিয়া এই মাৰ্বলটোৱে পুনৰ আকৌ এনেকুৱা ধৰণৰ হেলনীয়াখনেৰে ওপৰৰ দিশত ঊৰ্ধ্বগামী দিশত ওপৰৰ দিশত যাব লগা হ'ব তেতিয়া পুনৰ মাৰ্বলটো ওপৰৰ দিশলৈ যাব আৰু এই মাৰ্বলটো যিমানখিনি উচ্চতা নামি আহিছে বা যিমান দূৰ এই ওপৰৰ পৰা তললৈ নামি আহিলে ঠিক সিমান দূৰে তলৰ পৰা ওপৰলৈ যাব যদিহে আমি ধৰি লওঁ যে ঘৰখন বল একেবাৰে নাই বা ঘৰখন একেবাৰে নাথাকা বুলি ধৰি লওঁ এতিয়া ইয়াত কোৱা হৈছে যে যদি এই হেলনীয়াখনেৰে বলটো নামি আহে আৰু নামি অহাৰ পিছত ইয়াৰ পিছৰ যিখন হেলনীয়া বি হেলনীয়াখনৰ যেতিয়া এই শ্লোপটো লাহে লাহে কমি আহে দেখিছানে বি হেলনীয়াৰ শ্লোপটো যেতিয়া লাহে লাহে কমি আহে তেতিয়া কি হয় লাহে লাহে কমি অহাৰ ফলত এখন কি হয় সমতল হৈ পৰে দেখিছানে সমতল হৈ পৰিছে আৰু এনে ক্ষেত্ৰত কি হ'ব এনে ক্ষেত্ৰত কৈছে যে বলটো যিমান উচ্চতাৰ পৰা নামি আহিছে সি ঠিক সিমান দূৰে এই হেলনীয়াখনত আগবাঢ়ি যাব নিয়মমতে এই হেলনীয়াখনত বলটো গৈয়ে থাকিব লাগে কিন্তু ঘৰখন বল যিহেতু শূন্য নহয় সেইকাৰণে বলটো কিছু দূৰ গৈ পেলাই আকৌ সি ৰৈ যাব এতিয়া ইয়াত কেইটামান পৰিস্থিতি দিয়া হৈছে গেলিলিওৱে এই পৰীক্ষাবোৰৰ পৰা কি নুপালে তেওঁ ইয়াত কৈছে প্ৰথম যেতিয়া ছবিটো আমি চাইছিলো তাত আমি দেখিছিলো যে হেলনীয়াখনৰ ওপৰৰ পৰা যেতিয়া আমি মাৰ্বলটো এৰি দিছিলো তেতিয়া কি হৈছে যেটো নিম্নগামী গতি হৈছে সেই ক্ষেত্ৰত কি হৈছে বেগ বাঢ়িছে বুলি কৈছে তেখেতে বেগটো বঢ়া যেন পাইছিলে ইয়াত দিছে নিম্নগামী গতিৰ ক্ষেত্ৰত বেগ বাঢ়ে আকৌ যেতিয়া এখন হেলনীয়াৰ ওপৰ দিশত যেতিয়া মাৰ্বলটো যাব লগা হয় অৰ্থাৎ ঊৰ্ধ্বগামী গতি যেতিয়া হয় তেতিয়া বেগ কমি আহে বুলি কৈছে বেগ কমে আৰু অনুভূমিকভাৱে যেতিয়া গতি কৰে যেতিয়া সমতল হৈ পৰে হেলনীয়াখন যেতিয়া সমতল হৈ যায় তেতিয়া কি হয় কিছু দূৰ গতি কৰি এই মাৰ্বলটো ৰৈ যায় বা ৰৈ যাব লগিয়া হয় বুলি কৈছে এতিয়া ছাত্ৰ-ছাত্ৰীসকল আমি আজি আমাৰ এই অংশটোত বল আৰু গতি বিষয়ক সূত্ৰসমূহ এই অংশটোত আমি বলৰ ধাৰণটো পাবলৈ সক্ষম হলো আৰু লগতে সন্তুলিত আৰু অসন্তুলিত বলৰ কথাও আলোচনা কৰিলো এতিয়া আমি মূল্যায়নৰ প্ৰশ্ন কিছুমান কৰি চাওঁ প্ৰথম প্ৰশ্নটো হৈছে বাকচ এটা ঠেলি স্থানান্তৰ কৰাটো ইয়াৰ এক উদাহৰণ গতিকে যেতিয়া বাকচ এটা ঠেলি দিম আৰু সেই বাকচটো এঠাইৰ পৰা আন ঠাইলৈ গতি কৰি স্থানান্তৰ হ'ব সেয়া হৈছে অসন্তুলিত বলৰ ফলত হোৱা এটা উদাহৰণ ইয়াৰ পিছৰ প্ৰশ্নটোনো কি দিছে চাওঁ আহাচোন ইয়াত আমাক সুধিছে গেলিলিওৰ পৰীক্ষা নিৰীক্ষাৰ সিদ্ধান্ত কি নহয় তলৰ কোনটোনো গেলিলিওৱে পৰীক্ষা নিৰীক্ষা কৰি পোৱা নাছিলে বুলি সুধিছে প্ৰথমটো নিম্নগামী গতিত বেগ বাঢ়ে এটো পাইছিলে ঊৰ্ধ্বগামী গতিত বেগ কমে এয়াও পাইছিলে অনুভূমিকভাৱে গতি কৰিলে কিছু দূৰ গতি কৰি এই মাৰ্বলটো ৰৈ যায় সেয়াও তেওঁ পাইছিলে উলম্ব গতি একেই থাকে এই কথা কিন্তু তেখেতৰ পৰীক্ষা নিৰীক্ষাত পোৱা নাছিলে গতিকে ছাত্ৰ-ছাত্ৰীসকল আজি আমি আমাৰ এই অংশটো ইয়াতে শেষ কৰিলো পৰৱৰ্তী অংশত আমি আন কিছুমান কথা আলোচনা কৰিম আজিলৈ আহো ধন্যবাদ